ওলাইছে মই আধুনিক যুগৰ গদা পানী তই খুব বজাম আকৌ মই ৰ'বচোন ৰ'ব আহকচোন ক'লে যাওঁ আজি তোৰ ডিউটি নাই লোকৰ পদূলি শুঙিবলৈ ৰাতিপুৱাই পাই গলি কিয় তেনেকৈ কৈছে এইখন জানো মোৰ নিজৰ ঘৰ নহয় আৰু এইজনী মোৰ নিজৰ বৌ নহয় নুচুলে কথাই ক'ব নোৱাৰে আপোনালোকৰ পিঠাৰ ব্যৱসায়টো কেনেকুৱা চলিছে মই সেইটো ক'বলৈ গৈ আহিছো কমলো পিঠা বেছি গোটেইটো এতিয়া আম্বানি হ'ব 2 কেজি সন্ধ্যা 2 কেজি পিঠাগুৰি মোৰ সন্মুখত শ্ব' হ'ব লাগিব দৰকাৰ পৰিছে নে বলক ক'লে যা চাহকাপ খাই আহোঁ চাহপাত নাই কিন্তু যে একেবাৰে নাই ছাৰ কোনোবা ফালে যায় নেকি এই ইম্পৰ্টেণ্ট কথা এটা আছে কি কথা মোক মানে লিংক এটা লাগিছিল কিহৰ লিংক এই যে ছাৰ ফুটবল খেল ক্ৰিকেট খেল হৈ আছে তেওঁলোকৰ মানে খাদ্য ছাপ্লাইটো কাৰ ওচৰত যাব লাগিব বাৰু কিয় এইবাৰ আপুনি খাদ্য ছাপ্লাই নামিব নেকি ভাবিছিলো মানে ধৰক মোৰ মেনু ঘিলা পিঠা তিল পিঠা বৰ পিঠা সান্দহ আৰু খাটনিহে আপুনি এটা কাম কৰক থানাৰ ভিতৰত বহি মূৰত বৰফ দুটুকুৰা লৈ থাকক মই কিন্তু চিৰিয়াছ এইবিলাক ফটুৱা কথা বাদ দিয়ক দুটুকনে ৰাখৰ ডিস্ক এখন আনিছে আপুনি সেইখন চাই কংসৰ গোটেই বচনখিনি লিখি থওক কিয় মই কংসৰ ভাওটো নকৰিম নেকি আপোনাৰো কাম নাই কি কাম নাই হে আপুনি দেখোন কৈছিল মই যদি বোলে ভাও নকৰো ৰাইজে হৰিধ্বনি দিব আমি তেজ বটিয়াই মৰিম ৰাইজে তেনেকে ক'লে হ'ল নেকি আপুনি এখন থানা ইনচাৰ্জ আপোনাৰ দায়িত্ব আছেতো লাগিলে ডিপাৰ্টমেণ্টৰ কোনোবা বেলেগ এজন ডিপুট কৰক নাই ৰাইজৰ লগত এইবিলাক ৰিস্ক ল'ব নোৱাৰি ভাও মুঠতে ময়ে কৰিম আপুনি লুটুৰ পৰা ডিস্কখন লৈ পেলাই কংসৰ বচনখিনি লিখক মই আহি আছো এইটো এতিয়া মোৰ পৰা থাপৰহে খাব এইটো ইমান গালি ফাৰি থাকে আৰু তোমাৰ ফূৰ্তি লাগছে তোমাক ন কোনে ধৰিব কি এক্টিং কৰিবলৈ কৈছিলে আৰে আমি তো সাৰো উৎসাহ দিবৰ কাৰণে গৈছিলো এতিয়া মুখে বাহি হ'ল নে উৎসাহ হয় দে এনেকেনো উৎসাহ দিব লাগে নে উৎসাহ মোৰ নিচিনাকে দিব লাগে তইনো কেনেকে উৎসাহ দিবি আৰে এইখন দেখিছ না এইখন দি উৎসাহ দিব লাগে মই উৎসাহ দিম কি কৰি আছা হ'ব এতিয়া কান্দি থাকিব নালাগে আমাৰ কান্দা বন্ধ নহ'ব বহুত দুখ লাগিছে অকমান বেলেগত কান্দাকে যোৱা কি হ'ল আপোনাৰ কেকেটা কিয় মুখখনে বক বকাই আছে লুটো কথাৰ এয়া সুৰ কেনেকে কাক কথা ক'ব লাগে নাজানো এয়া বিহেভিয়াৰ এয়া মেনাৰ্ছটো হ'ব দিয়ক চৰি কি হৈছে নো আপোনাৰ চালে আকৌ কিয় ডিছটো লৈ আহিব লাগে কিয় নানিম ছাৰে কংসভাও নকৰিব আমি সহায় কৰাটো দায়িত্ব নকৰিবওতো পাৰে আৰে কিয় নকৰিব কৰিবই লাগিব যদি নকৰে আমি জোৰ কৰি হলেও কাম না ছাৰে কংসৰ ভাও কৰিলেতো কি প্ৰফিট হ'ব ছাৰে কংসভাও নকৰিলে আপোনাৰ কি প্ৰফিট হ'ব ধুনীয়া ডেলিভাৰী দিছে বঢ়িয়া ধুনীয়া যা ডিছখন বেয়া বুলি কৈ দেখি যা আৰে কিয় কম প্ৰশ্ন নকৰিবি যিটো কৈছো সেইটো কৰ ছাৰক ডিছখন দিয়াটো মোৰ দায়িত্ব আৰু কংসৰ ভাওটো শিকাই দিয়াটো মোৰ দায়িত্ব মই আজিলৈকে দিছাই শিকোৱাই নাই কিন্তু মই আনিছো এতিয়া ছাৰক দিমে আৰু মই কাৰো কথা শুনাটো নাই লুটো বাবা বাদে নতুন ল'ৰা মাৰি দিবি মৰি যাব তেল ফাটিছে ছাৰে যদি কংস ভাও কৰিব লগা হয় আৰু মই যদি ডিউটি মাৰি থাকিব লগা হয় তো পিঠাগুৰিৰ লগত মই বিহ মিলাই দিম লুটো এইবোৰ লাগি থাকোঁতে বিজনেছৰ কথা পাহৰিয়ে গ'লো এইবোৰে মানে মাথা শেষকে দিছে মইনো ক'ত যাব পাৰিম পিছে ডিউটি না ছুটি নাই কি বা হয় তোক বহুত বেয়া পাইছে বহুত খবৰ আজিকালি তই নিদিছ কি খবৰ গাইকিনি মনে মনে থানা আগত ৰখাই থৈছ আজিলৈকে খবৰ নিদিছ এইখন মোৰ গাড়ী নেকি আৰু এইখন ইয়াত ৰখাইহে থৈ দিছিল তোৰ গাড়ী নহয় হয়তো আৰু মোক ক'ত গাড়ী কিনিব পাৰিম তই মোক বুজাব নালাগিছে তোৰ চাকৰিটোৱে কৈছে তই ছমাহৰ মূৰতহে দৰমহা পাইছ মোহন এইটো কথা নকবিচোন মোৰ মনটোৱে বেয়া লাগিব মই তোক বহুত ভাল পাইছে কোমল হ'ব দে মোৰ ওচৰত কি আছে সেইটো কওঁ এই যে তই যে কৈছ আখৰ পুতলা পুতলা নহয় পুতনা সেইটোৱে কৈছো মই মানে কৰিম বুলি ভাবিছো নালাগে কৃষ্ণক গাখীৰ খোৱালে তই মৰি যাবি মই অকণ বেলেগকে কৰিম বুলি ভাবিছো কি বেলেগকে কৃষ্ণ যে গাখীৰটো বাতিত লৈ চামুচেদি খুৱাম বুলি ভাবো তেতিয়া কামুৰিলে চামুচত কামুৰিছে মানুহটো বাচি গৈছে ই ঠিক কথাই কৈছে পুতনাই যদি কৃষ্ণ গাখীৰ খোৱালে হয় বাতিত চামুচে দি তেতিয়া পুতনাটো বাচি গ'ল হয় কিনো গছত গৰু উঠা কথাবোৰ কৈ থাকে মানে আপুনি চাকৰি বাদ দি এতিয়া পিঠা পনা ব্যৱসায় কৰিব চাকৰি বাদ নিদিওতো চাকৰিৰ মাজতে এইটোও চলাই থাকিম
আৰু ইণ্টাৰনেশ্যনেল খেলা হলেহে মই খাদ্যটো ছাপ্লাই দিম। ইন্টাৰনেশনাল প্লেয়ারে আপনার ফিটা খাইব বাইল কৈ দিও ধুনীয়া কি খায়। উস্তাদি বাইল কোনে উস্তাদি মাৰিছে? নেক্সট ইণ্টাৰনেশ্যনেল খেল হবলৈ দিয়া বুজিছা নে নাই চুচু? থলুৱা খাদ্য মই ছাপ্লাই কৰিম। কাক খাদ্য দিয়া কথা কৈছে? আইও তাই এন্ট্ৰি টাইমটো চা। খোৱাৰ কথা শুনিলে যে খাবলৈ নাহিছো, চাহ ওচৰলৈহে আহিছো। কিয়া? চাহ যে আহ কৈছে সেইখন আখত মই পুতলা, চাহ কংস। তেতিয়াহ'লে সেইখন ৰাস ধ্বংস দিব ছাৰটো। কিয় চাহ? অথনিৰ পৰা বিচাৰি ফুৰিছা মানুহটো ক'ত আছিলে? ছাৰ এইটো আহিছো চাহ, আপুনি অকণ বহকচোন। ছাৰটো নাই কিয় মিছা কৈছো? এনেই এইটোৱে লাগি থাকিব সেইকাৰণে পঠাই দিছো। আচ্ছা হেৰি এতিয়া মোৰ প্লেনিংটো শুন বাইল। সেইজনী শুনা থাক। বহিলৈ পাতো বাইলঙক খিন লাগিছে ঐ। অ নহয় আধাহে উঠিছে। আচ্ছা হেৰি কৰচোন মোক কথা এটা কচোন ঐ। কি? তহঁতে বাৰু জাননে যিখন দেশত ফিল্ড কম হস্পিটেল বেছি সেইখন দেশত যে বেমাৰীৰ সংখ্যাও বেছি? এতিয়া এই যে খেলুৱৈবিলাকে যে খেলি ঘূৰি ফুৰে অষ্ট্ৰেলিয়া হওক ইণ্ডিয়া হওক এই মানুহবোৰে কি খায়? কি খায় মানে সিহঁতি যিটো খায় সেইটোকে খুৱায়। কিনো কথা বহুত দি থাকে? নহয় মানে সিহঁতৰ মেনু এখনেই সদায়। ব্ৰেক টাইমত ফ্ৰুটছ জুচ এইবিলাক চব দিয়ে। মানে আমাৰ গুৱাহাটীত যে খেলিবলৈ আহিছে সেইবোৰে খাইছে। এই সিহঁতি যিটো খাই ভাল পায় সেইটোকে খুৱাইছে। কেইকেইটা কেলেনো কথা বুধি আছে বাৰু? হয় দে ময়ো মানে এতিয়া সিহঁতবোৰ আহোঁতে যে আমাৰ গামোচা পিন্ধালে, গামোচা কিয় পিন্ধালে? সেইটো পিন্ধাবই লাগব। নহয় কিয় পিন্ধাব লাগিব সেইটো ডাইৰেক্ট কোৱা। ডাইৰেক্ট কবলৈ কি আছে? গামোচাখন হৈছে আমাৰ অসমীয়া সংস্কৃতি বস্তু হয় নে? তেখেতলোক আহিছে আমাৰ অসমীয়া সংস্কৃতিটো তেখেতলোকৰ আগত চিনাকি কৰাই দিয়াটো আমাৰ মানে দায়িত্ব। ঠিকেই বাৰু সংস্কৃতিটো চিনাকি কৰি দিয়াটো আমাৰ দায়িত্ব, কিন্তু আমাৰ থলুৱা খাদ্যটো চিনাকি কৰাই দিয়াটো আমাৰ দায়িত্ব নহয় নেকি? তালে গৈছে বুলি চন্দ নিমিলাবি দে তই মোৰ লগত, চন্দ নিমিলাবি। আপুনি দম দিছে। এই পুতলাক আপুনি দম দিছে। পুতলা আখত যে ওলাই পুতলা। পুতনা পুতনা মানে আপুনি গম নাপাইছে? এইবাৰ আখত মই পুতনা, চাহ কংস, মুঠতে আখখনেই ধ্বংস। তই মানে ছাৰৰ লগত ৰাস প্ৰেক্টিচ কৰি আছ? মায়ে বহুত দিনে আগৰ পৰাই কৰি আছে। আৰে আজি এবাৰ মহে শিকোৱা কথা আছিল। আপুনি সঁচা? তো পাকে কাপোৰ কানি খুলি শিকাইছে। এইটো লৈ আহিছো। এইটো বিস্কুট নে কি আছে? এইটো ৰাসৰ ডিচ। এই লক্ষেশ্বৰ পেটিকে লোৱা বছৰ হবলা। সেইটো কি ক'ব লাগিছে? সেই ইয়াতে ৰাসৰ কংস পুতনা চব সোমাই আছে। এইখন চালেই চব কৰিব পাৰিবি। কংস আৰু পুতলা ইয়াত সোমাই আছে? সঁচা? তো এইখন চালেই হ'ল আৰু। ঠিক কথা। ইয়াৰ ভিতৰত যদি কংস পুতলা সোমাই আছে তাই মই আশ কৰিবলৈ নাপাইছো। ধ্বংসই কৰিব লাগিছে। তই কি কৰিলি এখন? গম নাপাইছো। আহক কংস পুতলা ইয়াতে ভাগ ভাগ হৈ গৈছে। তই মোৰ মূৰটো কৰিলি শেষ কৰিলি মোক তই। মই কি কম, মই কাক হিচাপ দিম এতিয়া মই? মাই মোৰ যুক্তিটো হৈছে তেওঁলোকে চেণ্ডউইচ পপকৰ্ণ চবতে খাবলৈ পায়। অসমলৈ আহিছে যেতিয়া আমি থলুৱা খাদ্য বৰপিঠা পানী পিঠা ঘিলা পিঠা খুৱাওঁ হয় নে ক? ঘিলা পিঠা কোনে খুৱাইছে? এনেই মাজত নেমাতিবিচোন। আইডিয়াটো কেনেকুৱা পাইছা? মজা লাগছে। কি মজা লাগিছে? খাইছেহে গম পাইছে কেনেকুৱা লাগিছে। এই তোৰ বাপেৰে তোক খুৱাবলৈ নবনাই নহয়। এই ক্ৰিকেট টিম আৰু ফুটবল টিমক খুৱাব। মই যদি ক্ৰিকেট টিম এটা খুলিছে মোক ঘিলা পিঠা খাবলৈ দিছে। পিঠাই ঘিলা পিঠা খাওঁ। মই খুৱাই দিম। খুৱাই দেচোন। সঁচা? চকুকেইটা মুদাচোন, বুকখন মেলি দিয়ে। এতিয়া ধুনীয়াকে চুবাই দিয়া। কেকেইটা অকলে অকলে কি বকি আছে? এই মোহনক বুজিছে ডিচখন যোৱাৰ লগে দিলো মানুহটো নাই এতিয়া। কিনো এই ৰাসৰ ডিচখন ছাৰক যে দেখুওৱা কথা কৈছিলো। তাৰমানে তোৰ ৰাসৰ কথাটো এতিয়াও মূৰৰ পৰা যোৱাই নাই ন? ভাঙিল ৰাসৰ ডিচ গ'ল। আপোনাৰ ৰাসৰ কথা কলে কিয় টিঙিচকে মাৰে? ৰাসৰ কথা কলে মোৰ টিঙিচকে নামাৰে। তোৰ অটপালি দেখি মোৰ টিঙিচকে মাৰে। মই কি অটপালি কৰিলোগে? চাহ লুটু ৰব। দিবা কওক। ক'ত? মোহনৰ দোকানৰ ওচৰত। ঠিক আছে মই গৈ আছো ৰব। মই ক'ত এৰিছিলো? চাহ লুটু ৰব সময় নাই এইবিলাক কথা। লুটু চাহ